নমস্কাৰ বন্ধুসকল মই সমুদ্ৰ কাজলৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ বন্ধুসকল আপোনালোকৰ সাধাৰণতে মন বেয়া হলে কি কৰে বাৰু কিছু লোকে হয়তো গান শুনে কৰবাত ওলাই যায় কিছু লোকে কমেডি ভিডিঅ' চাই ফানি ভিডিঅ' চাই কিছুমানে ইউটিউবত সমুদ্ৰ কাজলৰ ভিডিঅ' চাই ভাত মই কি কওঁ জানেনে মই আমাৰ অসমীয়া নিউজ চেনেল গিটা চাওঁ হেপাহৰ ৰঙাল ক্ষমা কৰিব কাৰণ খেভাগ বস্তু চোৱাৰ পিছত আপোনাৰ মন যিমানে বেয়া লাগি নাথাকক আপোনাৰ মুখৰ পৰা হাঁহি নাইবা এটা গালি নিশ্চয়কৈ ওলাব বৰ্তমান সময়ত জুবিন গাৰ্গে ৰাজীৱ খদিয়াক কৰা এটা মন্তব্যক লৈ বিতৰ্ক হৈ আছে প্ৰথমতে মই ৰাজীৱ খদিয়াৰ আত্মাই যাতে শান্তি লাভ কৰে তাৰে কামনা কৰিলো এতিয়া জুবিন গাৰ্গে ভাল কাম কৰিলে নে বেয়া কাম কৰিলে সেইটো কথা মই নকওঁ এতিয়া টপিক হেতু হৈ থকা নাই এতিয়া হৈছে জুবিন গাৰ্গ ভাৰ্চেছ মিডিয়া এজন বিশেষ অসমৰ সংগীত জগতৰ ৰজা বুলি কোৱা আৰু একাংশ মানুহে তেওঁক ৰজা পাতি থোৱা এজন বিশেষ গায়ক তেওঁক বেলেগে শিল্পী কয় মই গায়ক বুলি কওঁ তেওঁ ৰাজীৱ খদিয়াক চিনি নাপায় দেখাও নাই চাগে ৰাজীৱ খদিয়াক আচ্ছা আপুনি চিনি পাইছিল নাই বাৰু যদি চিনি পাইছিল তেন্তে ৰাইজৰ মাজত চিনাকি কৰা দায়িত্বটো আপোনালোকৰ আছিল নে জুবিন গাৰ্গৰ আছিল কাৰ ঘৰ গৈনি কলৈ গৈছে পুলিচে এলকহল টেষ্ট কৰা সময়তো আপোনালোকৰ মাইকটো গৈ টাইমত পাই যায়গে দাদা কিমান খাইছে আপুনি কক আৰে ৰব জাস্ট পাইছোয়ে মই নহয় না আপুনি খাইছে এই টেষ্ট কৰাই নাই আৰু মই ইনেও নাখাওঁ আৰু প্লিজ ভিডিঅ'টো নকৰিবা মানুহৰ আগত ইনে ইমেজ বেয়া হৈ যায় নাই আপুনি দেখাতে ক'লে আপোনাক লাগে খোৱা নিচিনা কিবা এটাতো বাদ দিয়ক নাই একো নকওঁ মই নকমেন কিবা এটা ক'বলৈ কৈছো নাই কক কিবা এটা আৰে দিবলৈ কৈছো নাই চালা মাইকাৰে মাৰিম আমাৰ নিউজ চেনেলবোৰ মানে কি গম পায় নে ট্ৰেণ্ডৰ লগত চলে বেলেগ দেশৰ নিউজ চেনেলে ট্ৰেণ্ড আনে জাগৰণ আনে কিন্তু আমাৰ নিউজ চেনেল ট্ৰেণ্ডৰ লগত চলে আজি চালা আলুক লৈ ট্ৰেণ্ড বনি আছে আজি আলুক লৈ টক শ্ব' বহিব আলুক লৈ ডিবেট বহিব যে আলু মানুহে ভাজি কেলে খাইছে পিটিকা কেলে খাবলৈ এৰিছে আলু সেইকেইদিন পিঁয়াজক পাত্তা নিদিয়ে আৰু এই ক্ষেত্ৰত আমাৰ মানুহৰো ভুল আছে মানুহে চাই ভাল পায় আমাৰ কাৰ ঘৰত কি চলি আছে কাৰ এলকহল ৰেটিং কিমান ওলাইছে আঘাতপ্ৰাপ্ত ৰশ্মিকা 20 যন্ত্ৰণাত উঠিল চিঞৰি ইয়াত দখা আমাৰ মিডিয়াৰ আৰু কয় যে আমি ৰাজীৱ খদিয়াক কিয় চিনি নাপাওঁ খদিয়াক চিনি নাপাব পাৰে ডেফিনেটলি কাৰণ ৰাজীৱ খদিয়া হৈছে একদম মাটিৰ শিল্পী জাতিৰ শিল্পী জনকণ্ঠ গণকণ্ঠ ৰাজীৱ খদিয়া হৈছে টকৌপাতৰ চালিৰ তলত থকা সন্থেৰৰ চালিৰ তলত থকা এজন গায়ক আৰে আপোনালোকে কেইটা টক শ্ব' কেইটা ইণ্টাৰভিউ ল'লে সেইজন গণশিল্পীৰ বিহুৰ সময়ত যে অটোৱালা মই টেক্সি গাড়ী গায়ক কেইজনক মাতি আনি অনুষ্ঠান পাতে এইজন শিল্পীক কিয় নামাতিলে আপোনালোকক মই এটা সঁচা কথা কওঁ বৰ্তমান সময়ত বিতৰ্ক কৰি থকা 80 পৰা 90% মানুহে ৰাজীৱ খদিয়াক চিনি পোৱা নাছিল তাৰ প্ৰমাণ হিচাপে মই আপোনালোকক এটা পোষ্ট দেখুৱাওঁ সেইটো চাওক ইয়াৰ ৰাজীৱ খদিয়া ডাঙৰীয়াই অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনাইছিল কিন্তু তেওঁক পুনৰ শুভেচ্ছা কেইজন অসমীয়াই জনালে চাওকচোন মাত্ৰ 17টা কমেণ্ট আমাৰ মানুহ ইমানেই তললে নামি গৈছে যে এতিয়া লোক এজনৰ মৃত্যুৰ পিছতো টিআৰপিৰ কাৰণে তেওঁক লৈ পলিটিক্স চলিছে ষ্টেজত বিহু ষ্টেজত গৈ পেলাই কয় মই 40,000 গান গালো ইমান দিনত তেওঁ মৰিলে কিমান মানুহ তেওঁৰ লগত যায় এইটো এটা প্ৰশ্নবোধক কিন্তু ৰাজীৱ খদিয়া প্ৰমাণ কৰি দিলে যে ৰাজীৱ খদিয়া যেতিয়া ঢুকাইছে ৰাজীৱ খদিয়াৰ যেতিয়া চাঙিখন দাঙি লৈ গৈছে তেতিয়া 5ৰ পৰা 10,000 মানুহ লগত গৈছে তেওঁৰ লগত কিমান মানুহ যায় নাজানো এজন পণ্ডিতৰ কথা শুনক জীয়াই থাকোঁতেতো মানুহ এজনক ৰাইজৰ মাজলৈ লৈ অহাৰ দায়িত্ব বুলি এওঁলোকে নাভাবিলে ক'ত ভাবিব কাৰণ ধৰ্মৰ ৰাজনীতি কৰি সেইবোৰৰ ওপৰত টক শ্ব' পাতি আছিল জীয়াই থকা মানুহ এজনো মৰিলে তাত কিমান মানুহ হ'ব সেয়া চৰ্চা কৰি আছে ভিডিঅ' বনাই বাহ আৰু তেওঁক আমি জনাই থব বিচাৰিছো যে ভূপেন হাজৰিকা মৰাৰ পিছত আটাইতকৈ বেছি মানুহ যদি কাৰোবাৰ লগত গৈছে শেষ যাত্ৰাত হেজন ৰাজীৱ খদিয়া তেওঁ মৰোতে ইমান মানুহ যায় নে নাযায় প্ৰশ্নবোধক ভাল ডিছকাশ্যন কৰিছে দে আপুনি মোৰ আকৌ আপোনাৰ কিবা তাৰ খেলিমেলি হৈছে নেকি সেইটোহে প্ৰশ্নবোধক হৈছে আচলতে আপোনাৰ প্ৰব্লেমটো কি হৈছে বাৰু এই টেটুলৈকে জেকেটৰ চেণ্ডাল মাৰি পেলাই আপোনাৰ কিবা কানেকশ্যন ছিগি গৈছে নেকি এইখিনিৰ পৰা ব্লাড ফ্ল' হোৱা নাই নেকি আপোনাৰ আবুল তাবুল বকি আছে যে দেখা আপুনি লাপৰৱাহী কা নতিজা তেওঁৰ জীৱিত অৱস্থাত এনেকুৱা এটা ভিডিঅ' কিয় নবনালে আপুনি ক'ৰ পৰা এনেকুৱা গণশিল্পী এওঁলোকে পোহৰলৈ আনিব এওঁলোক পোহৰলৈ অনাত ব্যস্ত অভিনেত্ৰী সুন্দৰ চেহেৰাৰ ৰহস্য কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 20,646 ক্ষমা কৰিব 20,646 লৈকে বৃদ্ধি পায় আগতে 8 ফেল 10 ফেল ব্যক্তিসকলে কি কৰে বাৰু হয়তো ক'ৰবাত হাজিৰা কৰে বা সৰু সুৰা কোম্পানীত মজদুৰি কৰে কিন্তু আজিকালি যিহেতু সকলো ডিজিটেল হৈছে আজিকালি কিছুমান নপঢ়া নুশুনা ব্যক্তিয়ে ৰিপৰ্টিং কৰে নহ'লে কিবা পৰ্টেল চেনেল এটা খুলি লয় বাৰু বন্ধুসকল এই ভিডিঅ'টো মানে আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব যাতে অলপ ভিডিঅ'টো আগবাঢ়ি যায় মানুহৰ মাজলৈ বাকি চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইবো কৰি দিব লগ পাম নতুন এটা ভিডিঅ' টিল দেন বাই